হেল্ল' এভৰিৱান, সকলো ভালেই আছেনে? আৰু মোৰো ভাল। আৰু মই আহিছোঁ এয়া মহেশ ধাম। আৰু মহেশ ধাম হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে, আমকটা গাঁও, কুমৈ পাহাৰৰ ওপৰত। আৰু বহুতেই এখন জাগ্ৰত তীৰ্থ ধাম বুলি কোৱা হয়, য'ত মহাদেৱে নিজে স্থান লৈছে। আৰু আমিও এনেকৈ ইউটিউব চাওঁতে দেখা পালোঁ আৰু আহিবলৈ বহুতে মন গৈ আছিলে। আহি আমি মহেশ ধাম পালোঁহি। আৰু শিৱ বাবায়ো আনিব লাগিব তেনেকৈ। আৰু শিৱ বাবা য'ত থাকে কোৱা হয় মা গংগাও থাকে। এইখিনি জেগাত মা গংগা নিজে বৈ আছে। আমি চালোঁহি, কিন্তু মই গংগা মাৰ ফটো উঠাব নিদিয়ে কাৰণে মই ভিডিঅ'টো উঠাব নোৱাৰিলোঁ। তাৰ পৰা পানী আনিছোঁ। এই পূজাৰীজনে আমাক তাৰ পৰা পানী লৈ আহিবলৈ ক'লে। আৰু খুবেই ভাল লাগে। আৰু মহাদেৱৰ লগত নাগ থাকে বুলি কয়, আৰু সেয়া নাগেই হৈছে মা গংগা। 100 বছৰ আগতে বোলে ইয়াত একদম নাগ বহি থাকে। আৰু এয়া হৈছে জগন্নাথ মন্দিৰ। পুৰী জগন্নাথৰ মূৰ্তি ইয়াত আনি স্থাপন কৰা হৈছে। আৰু শিৱ বাবাই নিজে কৈছিলে যে জগন্নাথ বাবা ইয়াতে স্থাপন ল'ব বুলি। তাৰপিছত আহিলোঁ আমি বিষ্ণু মন্দিৰ দৰ্শন কৰিলোঁ। আৰু জগন্নাথৰ ইয়াতে ৰথযাত্ৰাও হয়। শিৱৰাত্ৰিত 3 দিনীয়া কাৰ্যসূচী হয় ইয়াতে। শিৱৰাত্ৰি পালন কৰে। আৰু পাহাৰ বগাই এনেকৈ গৈ আছোঁ। আৰু বহুতখিনি বস্তু আছে চাবলৈ, দৰ্শন কৰিবলৈ আছে। চিৰি দিও যাব পাৰি, কিন্তু মই এনেকৈ পাহাৰ বগাই যাবলৈ বহুতেই ভাল পাওঁ। কষ্ট হয়, কিন্তু এয়া কষ্ট আপোনাৰ অনুভৱ নহয়। নাই পিয়াহ লাগে, নাই ভোক লাগে, একো অনুভৱেই নহয়। গৈ থাকিম এনেকুৱাই লাগে। আৰু এনেকৈ বহুতখিনি শিলৰ পাহাৰ বগাই গৈ আছোঁ। মোৰ ছোৱালীও আছে লগত। আৰু তাইকো মই এনেকৈয়ে শিকাইছোঁ যে কষ্ট কৰি যোৱাটোহে আচল, তেতিয়াহে সাৰ্থ হয়। এনেকৈ আমি গৈ আছোঁ। আৰু মনৰ বাঞ্ছা পূৰণ হয় বুলি কয় ইয়াত আহিলে। আৰু এনেকৈ কষ্ট কৰি যাবলৈ বহুত ভাল পায়। আৰু এটা এডভেঞ্চাৰাছো হয়, বহুতখিনি ভাল লাগে এনেকৈ গৈ। আৰু দেখিছেনে এই কুকুৰটো যে দৌৰি গৈছে, একদম গাড়ীৰ পৰা নমাৰ পৰা এই কুকুৰটো আমাৰ পিছ এৰা নাই। নাজানো আৰু কিয় ইমান দূৰ আমি গৈছোঁ, কুকুৰটো লগে গৈছে। আৰু ইয়াতে 5জন ভগৱানে স্থান লৈছে: মহাদেৱ, গংগা, বিষ্ণু, জগন্নাথ আৰু গণেশ বাবা। আৰু লগতে মা গংগা শিৱ বাবাৰ ওচৰতেই বৈ থাকে। আপোনালোকে এবাৰ দৰ্শন কৰিব মহেশ ধাম। আৰু ইয়াতে বহুতখিনি আছে বস্তু চাবলৈ। মই আপোনালোকক ক'লে বিশ্বাস নকৰিব, বিৰাটেই ভৰি বিষ এটা হৈ আছিলে। ইমান মই পাহাৰ বগাইছোঁ, মোৰ একো অনুভৱ হোৱা নাই। আৰু এনেকৈ শিলৰ চিৰি বগাই আপোনালোকে আকৌ গণেশ মন্দিৰ যাব লাগিব। শিলৰ পাহাৰ আৰু এনেকৈ গুহা আছে, গুহাৰ ভিতৰেদি যাব লাগিব। বহুত কষ্ট কৰি যাব লাগিব, কিন্তু ইমান সহজ নহয়। আৰু দেখিলে লাগে যে আমি গৈ পাম, কিন্তু নহয়। বহুত সৰু একদম ঠেক এটা গুহা আছে। এই গুহাৰ ভিতৰেদি যাব লাগিব আপোনালোকে। আৰু ভগৱানক ইমান সহজে পোৱা নাযায়, সেইটোও হয়। আৰু এনেকৈ কষ্ট কৰি আমি গুহাৰ ভিতৰেদি গৈ পেলাই গণেশ বাবাকো দৰ্শন কৰিলোঁ। আৰু একেবাৰে ওপৰত আছে কৈলাশ পৰ্বত। কৈলাশ পৰ্বতলৈও বহুত কষ্ট কৰি যাব লাগিব। আৰু বিৰাট ভয়ানক হয় সেই শিলখিনি পাৰ হোৱা। আৰু এই গুহাটোৰ ভিতৰত আছোঁ, য'ত গণেশ বাবা আছে। এই গুহাটোৰ ভিতৰত মই এবাৰ দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'টো। তাৰ ওপৰত আছে কৈলাশ পৰ্বত। কি ক'ম আৰু জাগা বহুত ধুনীয়া জাগা, গোটেইখন দেখা পায়। আৰু পজিটিভ ভাইব্ৰেশ্যন এটা হয় আপোনাৰ